Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰি আপোনালোকলৈ লৈ আহিছো ইভেন্ট অফ ইউৰোপিয়ানছৰ দ্বিতীয় পাৰ্ট। ইয়াৰ আগৰ ভিডিঅ'ত আমি পৰ্তুগীজ আৰু ডাচ্চসকলৰ বিষয়ে পঢ়িছিলো, এতিয়া আমি ব্ৰিটিছৰ বিষয়ে চাওঁ আহক। 1599, a group of English merchants calling themselves the Merchant Advancer from the company. December 31, 1600, Queen Elizabeth I issued a charter. To কি কৰিছিলে ইংলেণ্ডৰ কিছুমান বণিক লগ লাগিছিলে, এটা বণিক গোষ্ঠী, তেওঁলোকে কি কৰিছিলে মাৰ্চেণ্ট এডভান্সাৰ্ছ বুলি এটা কোম্পানী খুলিছিলে, যিটোৱে কি কৰিছিলে ভাৰতবৰ্ষৰ লগতে এছিয়াৰ লগত বেহা বেপাৰ কৰা আৰম্ভ কৰিছিলে। আৰু সেই উপলক্ষে কুইন এলিজাবেথ প্ৰথমে তেওঁলোকক এখন চাৰ্টাৰ দিছিলে, আৰু যাৰ জৰিয়তে তেওঁলোকে ইষ্ট ইণ্ডিজৰ লগত বেহা বেপাৰ কৰাৰ একচেটিয়া অধিকাৰ লাভ কৰিছিলে। তো ব্ৰিটিছসকল ভাৰতলৈ অহা সময়ত ভাৰতবৰ্ষৰ সম্ৰাট আছিল জাহাংগীৰ। তেওঁলোকে কি কৰিছিলে কেপ্টেইন হকিন্স তেওঁলোকৰ মুখিয়া আছিলে, কেপ্টেইন হকিন্সক তেওঁলোকে জাহাংগীৰ ৰাজসভালৈ পঠিয়াইছিলে। তেওঁ 1606 চনৰ এপ্ৰিল মাহত জাহাংগীৰ ৰাজসভালৈ আহিলে আৰু প্ৰায় 2 বছৰ থাকি বহুত ৰিকুৱেষ্ট কৰিছিলে এটা ফেক্টৰী খোলা পাৰমিশ্যন বিচাৰি কেনে। তাৰ পাছত কি হৈছিলে সেই সময়ত মোগল সাম্ৰাজ্যৰ লগত পৰ্তুগীজসকল বা অলৰেডি দেখিছো ভাস্কো দা গামাৰ পৰা পৰ্তুগীজসকল ভাৰততে আছিলে, পৰ্তুগীজসকলৰ এটা মোগলৰ লগত ভাল সদ্ভাৱ আছিলে আৰু জাহাংগীৰ ৰাজসভাত পৰ্তুগীজসকলৰ প্ৰতিনিধি প্ৰেজেন্ট আছিলে। তো পৰ্তুগীজসকলে জাহাংগীৰক ক'লে যে আপোনালোকে ব্ৰিটিছক পাৰমিশ্যন নিদিব। জাহাংগীৰে ব্ৰিটিছক দিয়া খুব অনিচ্ছা নাছিলে, বাট পৰ্তুগীজে হেঁচাত পৰি কেনে কি কৰিলে তেওঁ ব্ৰিটিছক ক'লে যে মই আপোনালোকক পাৰমিশ্যন বাণিজ্যিক কোড খোলা পাৰমিশ্যন নিদিওঁ। তেতিয়া কি কৰিছিলে ব্ৰিটিছসকলে নিজৰ শক্তি দেখুৱাবলৈকে তেওঁলোকৰ এজন সেনা অধিনায়ক আছিলে, নেভিৰ সেনা অধিনায়ক, তেওঁৰ নাম আছিল টমাছ বেষ্ট। টমাছ বেষ্টে কি কৰিছিলে পৰ্তুগীজসকলৰ নেভি এটা সৈন্যবাহিনী এটা কি কৰিছিলে সাগৰৰ যুদ্ধত হৰুৱাই পেলাইছিলে। তেতিয়া জাহাংগীৰে দেখিছিলে কি ইয়েছ ব্ৰিটিছসকল কি আছিলে নেভিত এটা লেখত ল'বলগীয়া শক্তি, গতিকে তেওঁলোকক কি কৰিছিলে ফেক্টৰীত বা এটা কোড মাৰিবলৈকে অনুমতি দিছিলে। তো প্ৰথমতে ইংলিছসকলে গুজৰাটৰ চুৰাটত এটা ফেক্টৰী খুলিম বুলি ভাবিছিলে, কিন্তু পিছলৈ হৈ নুঠিলে। তেওঁলোকৰ প্ৰথম ফেক্টৰী ক'ত স্থাপন কৰিছিলে মছলিপট্টনমত। মছলিপট্টনম ক'ত আছে বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশত। এইখন আছিলে চাৰ্টাৰখন, ইয়াত লিখা আছে, আপুনি ভিডিঅ'ত ফটোত চাব পাৰিব। ইয়াতে কপি অফ দ্য চাৰ্টাৰ গ্ৰেণ্টেড বাই কুইন এলিজাবেথ টু ইষ্ট ইণ্ডিয়া কোম্পানী ডেটেড 31 ডিচেম্বৰ 43rd year of her reign anno domini 1601। এইখন কি হয় তাৰ এটা লাইভ ফটো হয় চাৰ্টাৰখনৰ। এতিয়া চাব মছলিপট্টনমত কি কৰিলে তেওঁলোকে প্ৰথম ফেক্টৰী বনালে। কেতিয়া বনাইছিলে তেওঁলোকে 1611 চনত। আৰু পিছত তেওঁলোকে কি কৰিছিলে তাত প্ৰথমে ট্ৰেডিং পোষ্ট বনায়, ট্ৰেডিং পোষ্ট মানে বাণিজ্যিক কোড বেহা বেপাৰ বেচে, পিছত ফেক্টৰী বনাই লয়, তাতে কিছুমান বস্তু বাহিনী বনাই তেওঁলোকে বিক্ৰী আৰম্ভ কৰে। আৰু তেওঁলোকে কাৰ পৰা পজিশ্যন পাইছিলে পৰ্তুগীজ আৰু ডাচ্চসকলৰ, কাৰণ কি হৈছিলে অলৰেডি পৰ্তুগীজ আৰু ডাচ্চ মানে ওলন্দাজসকল আহি বহি আছিলে, তো তেওঁলোকে ব্ৰিটিছক ভাল কম্পিটিশ্যন এটা দিছিলে। এটা Bombay had been gifted to King Charles II by King of Portugal as a dowry when Charles married the Portuguese Princess Catherine. Bombay was given over the East India Company on an annual payment of 10 pounds only. কিমান আছিলে 1668ত, আৰু লেটাৰ আৰু এতিয়া হিচাপত কিমান হ'ব 911 টকা হ'ব। লেটাৰ Bombay was made headquarter by shifting the seat of Western Presidency from Surat to Bombay নিমান। তো কি আছিলে পৰ্তুগীজ আৰু ইংলেণ্ডৰ মাজত যুদ্ধ হৈ আছিলে, পিছত কি হ'ল তেওঁলোকৰ মাজত শান্তি স্থাপন হ'ল, আৰু ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে কি কৰিলে পৰ্তুগীজ ৰাজকুমাৰী কেথেৰিনক বিয়া কৰালে। সেই বিয়া কৰাৰ উপলক্ষে পৰ্তুগালৰ ৰজাই কি কৰিলে কিং চাৰ্লছক এইটো কি কৰিলে এটা যৌতুক হিচাপে দিলে, কি বম্বেইখন যৌতুকত দিলে ইংৰাজক কোনে পৰ্তুগালে, আৰু তাৰ বিনিময়ত ইংৰাজে মাত্ৰ পৰ্তুগীজক 10 পাউণ্ড দিব লাগিছিল। এইটো ভাৰতৰ হিচাপত আজি হিচাপত কিমান হ'ব 911 টকা হ'ব। তো কি কৰিলে ইংৰাজে কি কৰিলে বিবাহৰ জৰিয়তে বম্বেখন নিজৰ হাতলৈকে লাভ কৰিলে। আৰু কি কৰিলে তেওঁলোকৰ যিটো চুৰাটত আছিলে চুৰাটৰ পৰা প্ৰেচিডেঞ্চিটো ক'লৈ লৈ আহিলে বম্বেলৈকে লৈ আহিলে। তেওঁলোকৰ এতিয়া প্ৰেচিডেঞ্চি ক'ত বহি গ'ল বম্বে প্ৰেচিডেঞ্চি বহি গ'ল ব্ৰিটিছৰ হাতত। এতিয়া মাদ্ৰাছ কি কৰিলে তেওঁলোকে গোল্ডেন ফৰমান বাই সুলতান অফ গোলকণ্ডা ইন 1639 ৰিচিভ ফ্ৰম দ্য ৰুলাৰ অফ চন্দ্ৰগিৰি পাৰমিশ্যন টু বিল্ড এ ফৰ্টিফাইড ফেক্টৰী এট মাদ্ৰাছ হুইচ লেটাৰ বিকেম ফৰ্ট St. George and replaced Machilipatnam at the headquarter of English settlement in South India. তো কি কৰিছিলে তেওঁলোকে চন্দ্ৰগিৰি ৰজাৰ পৰা তেওঁলোকে কি কৰিছিলে যিখন মাদ্ৰাজ আছিলে মাদ্ৰাজখন তেওঁলোকে লৈ লৈছিলে বা কিনি লৈছিলে, মাদ্ৰাজত তেওঁলোকক বাণিজ্যিক কোড খুলিবলৈ পাৰমিশ্যন দিছিলে। আৰু সেই মাদ্ৰাজত তেওঁলোকে কি কৰিছিলে ফৰ্ট St. George বনাই লৈছিলে। সেইটো কি আছিলে তেওঁলোকৰ যিটো চাউথ ইণ্ডিয়াত ব্ৰিটিছৰ যিটো হেডকোৱাৰ্টাৰ আছিল সেইটো আছিলে এখন এই মাদ্ৰাজ, আৰু তাৰ দুৰ্গটোৰ নাম কি আছিলে ফৰ্ট St. George আছিলে। আৰু এতিয়া চাওক বেংগল
এতিয়া চাব লাগিলে হিমত বেংগল কি আছিলে অত্যন্ত ধনী জায়গা আছিলে ভাৰতবৰ্ষৰ ভিতৰত সবকে ৰিচ প্ৰভিন্সেছ আছিলে সেইখন কি আছিলে কমাৰ্চ বা ব্যৱসায় বাণিজ্যত সেইখন বহুত আগবঢ়া হৈ আছিলে আৰু তাত কোনে নৱাবসকলে শাসন কৰি আছিলে তো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিলে হুগলি কাছিম বাজাৰ পাটনা আৰু ৰাজমহল এইবিলাক জায়গাত কি কৰিছিলে তেওঁলোকে নিজৰ ফেক্টৰী বা বাণিজ্যিক কোড বনাই লৈছিলে আৰু তেওঁলোকে 1698 চনত খুটানুটি গোবিন্দপুৰ আৰু কলিকতা নামৰ জাগা তিখন গাঁও আছিলে সেই গাঁওখন কিনি লৈছিল লৈ কি বনাইছিল তাতে ফৰ্ট উইলিয়াম বনাই লৈছিলে আৰু এই তিনিখন চাওক আকৌ এবাৰ খুটানুটি গোবিন্দপুৰ এণ্ড কলিকতা তেওঁলোকে সেই তিনিখন গাঁৱৰ জমিদাৰীটো কিনি লৈছিলে লৈ কি কৰিছিল তাতে ফৰ্ট উইলিয়াম নামৰ এটা দুৰ্গ বনাই লৈছিলে এইদৰে তেওঁলোকে কি কৰিছিলে বংগদেশতো নিজৰ আধিপত্য স্থাপন কৰিছিলে ফাৰুকছিয়াৰ ফৰমান 1707 এতিয়া চাওক কি হৈ গ'ল আমি পাই আহিছিলো সৈয়দ ভাতৃদ্বয়ৰ শেষত কাক ৰজা পাতিছিলে প্ৰথমতে ফাৰুকছিয়াৰ ৰজা পাতিছিলে তো ফাৰুকছিয়াৰে কাক হটাইছিলে জাহানদাৰ শাহ আগৰ ভিডিঅ'ত চাই আহিছো এই ফাৰুকছিয়াৰ এবাৰ গা বেয়া হৈছিলে এই গা বেয়া হতে কি কৰিছিলে ফাৰুকছিয়াৰক এজন ব্ৰিটিছ ডক্টৰ হেমিল্টনে কি কৰিছিলে ট্ৰিটমেন্ট কৰিছিলে আৰু তাতে খুজৈ তেওঁ কি কৰিছিলে বেংগল গুজৰাট হায়দৰাবাদত কি কৰিছিলে কোম্পানীক তেওঁ বিনা শুল্কে বিজনেছ কৰাৰ পাৰমিশন দি দিছিলে আৰু তেওঁ কি কৈছিলে তেওঁলোকক তাৰ পৰিৱৰ্তে বছৰি 3000 টকা দি কিনে বেংগলত কি কৰিছিলে আপোনাৰ বছৰত মাত্ৰ 3000 টকা দিলে হ'ব তাৰ বাহিৰে একো কৰিব নালাগে বুলি কয় বেংগলক তেওঁলোকক বিনা শুল্কে ব্যৱহাৰ কৰিব দিছিলে 3000 টকা দি বছৰি তেওঁলোকে গোটেই ৱেষ্ট বেংগলত মানে যেটো পুৰণি বেংগল আছিল যিমান ইচ্ছা সিমান বিজনেছ কৰিব পাৰিব এনেকা এটা পাৰমিশন দিছিলে আৰু কি দিছিলে পাৰমিশন টু ইস্যু দস্তক ব্যৱহাৰ কৰিব দিছিলে আৰু এই দস্তক দিলে কি হয় প্ৰথমতে হি যে যেটো মানে ইষ্ট ইণ্ডিয়া কোম্পানী এবাৰ 3000 টকা বছৰি কাস্টম দি দিব তাৰ পিছত যেতিয়া তেওঁলোকে দস্তক দেখাব তেতিয়া নবাবৰ কৰ্মচাৰী বা মোগল কৰ্মচাৰীক তেওঁলোকে বা মোগল এডমিনিষ্ট্ৰেটৰক তেওঁলোকে কি কৰিব নালাগে একো বেলেগকে টেক্স দিব নালাগে আৰু এই দস্তকৰ পিছত কি হৈছিলে গৈ কেনে পিছত গৈ আমাৰ পলাচী যুদ্ধ হৈছিলে আৰু ইয়াৰ লগতে কি কৰিছিলে কোম্পানীক মই আগতে কৈছিলো তাক হাল মাৰা বা কোম্পানী নিজৰ মোহৰ মাৰি চলাবলৈকে এই ফাৰুকছিয়াৰে পাৰমিশন দিছিলে আৰু এইটো কি কৈছিলে তেওঁলোকৰ কাৰণে ফাৰুকছিয়াৰ ফৰমান বা কোম্পানীৰ কাৰণে কি আছিলে মেগনা কাৰ্টা আছিলে তো ফ্ৰান্স ইংলিছ বিলাক ভাৰতত আহিলে হেনকাকে বহি গ'ল এতিয়া তাৰ বিহিতে ইংলিছ বিলাক এনেকা ভাৰতবৰ্ষত খুপনি লাহে লাহে ৰাজ্য বিস্তাৰ কৰিছিলে আমি বিলাক আমাৰ নেক্সট ভিডিঅ'ত চাম আহক এতিয়া আমি ফ্ৰান্সসকলৰ কথা এটি এৰাইভেল অফ দা ফ্ৰেঞ্চ ইন ইণ্ডিয়া তো কি হল ফ্ৰান্স বিলাক ভাৰতবৰ্ষত আহিছিলে ফ্ৰান্সৰ যেটো কোম্পানী আছিল ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী হেতু কোনে বনাইছিলে যেটো হেমত ফ্ৰান্সৰ যিনকৰি ফাইনেন্স মিনিষ্টাৰ আছিল জা কলবাৰ্ট তেওঁ কি কৰিছিলে ফ্ৰেঞ্চ ইষ্ট ইণ্ডিয়া কোম্পানী বনাইছিলে সেই কোম্পানীত কেনেকা আছিলে অধিকাংশ শেয়াৰে কাৰ আছিলে ফ্ৰান্সৰ ৰজাৰ আছিলে তো তেওঁলোকে কি হিলি ভাৰতত হি প্ৰথমতে সুৰাটত ফেক্টৰী বনাইছিলে পিছত মছলিপট্টনম পিছত তেওঁলোকে চন্দননগৰত কি কৰিছিল তেওঁলোকে এটা নিজৰ ফেক্টৰী স্থাপন কৰিছিলে আৰু চন্দননগৰত তেওঁলোকৰ কি আছিলে মেইন হেডকোৱাৰ্টাৰ আছিলে তেওঁলোকে মাহে কাৰিকল বালাসৰ কাছিম বাজাৰ পণ্ডিচেৰী এই সকলো জায়গাত নিজৰ ফেক্টৰী লগতে সেইবিলাক সহস্ত্ৰকৰণ কৰি লৈছিলে Sher Khan Lodi granted François Martin site for settlement in Pondicherry. আৰু এই পণ্ডিচেৰী কি আছিল তেওঁলোকৰ পিছত গৈ হেডকোৱাৰ্টাৰ হৈ পৰিছিল ফ্ৰান্স বিলাকৰ এতিয়া সক ফাৰ্স্ট কৰ্ণাটক war যেতিয়া আমি ইংলিছ আৰু ফ্ৰান্সৰ কথা হদিম তেতিয়া মনত ৰাখিব ইউৰোপত তেওঁলোকৰ খুব যুদ্ধ লাগি থাকে আৰু ঠিক হিদৰে কি হল ভাৰতত আহিম প্ৰথম কি হল ফাৰ্স্ট কৰ্ণাটক war এইটো কৰ লগত জড়িত আছিল অষ্ট্ৰিয়ান ওয়াৰক সাকসেছন আছিল সেই সময়ত কি আছিল অষ্ট্ৰিয়া আৰু প্ৰুছিয়াৰ মাজত যুদ্ধ হৈ আছিল তো কোন ৰজা হ'ব ৰাণী হ'ব এবাৰ কাজিয়া হৈ আছিল তেতিয়া কি হৈ গল ব্ৰিটিছে কাৰ পক্ষ ললে অষ্ট্ৰিয়াৰ ফ্ৰান্সে কাৰ পক্ষ লৈছিল প্ৰুছিয়াৰ ব্ৰিটিছে ললে অষ্ট্ৰিয়াৰ ফ্ৰান্সে ললে প্ৰুছিয়াৰ তাত যুদ্ধ হৈ গল সেই সময়ত কি হৈছিল ভাৰতবৰ্ষত কি আছিল লটো যুদ্ধ কৰা শক্তি নাছিল বেপাৰী কোম্পানী আছিল আৰু তেতিয়া কি আছিল ভাৰতবৰ্ষত ফ্ৰান্সৰ গভৰ্ণৰ কোন আছিল গভৰ্ণৰ আছিল ডুপ্লে ফ্ৰান্সোৱা ডুপ্লে আছিল ভাৰতত ফ্ৰান্সৰ গভৰ্ণৰ ফ্ৰান্সোৱা ডুপ্লে বাৰে বাৰে ৰিকুৱেষ্ট কৰিছিল ব্ৰিটিছক যে আমি এটা কাম কৰিম যুদ্ধ নকৰ আমি ব্যৱসায়ী কোম্পানী ব্যৱহাৰ হৈ কেনে থাকিম কিন্তু কি হৈ গল এই কথাটোত ব্ৰিটিছে প্ৰথমতে গুৰুত্ব নিদিলে ব্ৰিটিছে কি কৰিছিল তেওঁলোকৰ এজন সেনাপতি আছিল পেইটন বুলি তেওঁৰ সৈন্য বাহিনী বা নেভি লৈ কেনে তেওঁলোকে ফ্ৰান্সৰ কিছুমান যুদ্ধজাহাজ ধ্বংস কৰিলে কিন্তু উপায় নাপাই কেনে যিজন ডুপ্লে আছিল ডুপ্লে এজন বৰ জনা মানুহ আছিল জ্ঞানী মানুহ আছিল তেওঁ প্ৰথমে যুদ্ধ এভয়েড কৰিলে যেতিয়া দেখিলে ব্ৰিটিছে নিজে আক্ৰমণ কৰিছিল তেওঁ কি কৰিলে সেই সময়ত ফ্ৰান্সৰ যে নেভি এটা সৈন্য বাহিনী আছিল কত আছিল মৰিছাছত আৰু তাৰ গভৰ্ণৰজন আছিল লা বৰ্ডিনাওক তেওঁ মাতি আনিলে লা বৰ্ডিনাও আহি কেনে ব্ৰিটিছৰ নেভি ঘূৰাই পঠালে আৰু ফ্ৰান্সে কি কৰিলে আগুৱাই গৈ কেনে মাদ্ৰাছত য'ত ফৰ্ট চেণ্ট জৰ্জ বনাইছিলে সেয়া কি কৰিলে
অধিকাৰ কৰি ল'লে ব্ৰিটিছ পলাই গুচি গ'ল আৰু প্ৰথমতে কি হ'ল দেখা গ'ল ব্ৰিটিছক হৰুৱাই কি কৰিলে ফৰাচীসকলে মাদ্ৰাজখন দখল কৰি বহি গ'ল এতিয়া এটা কথা ব্ৰিটিছৰ যিখন মাদ্ৰাজ আছিল কাৰণ ব্ৰিটিছতো নাছিলে ব্ৰিটিছে কি কৰিছিলে মাদ্ৰাজখন চন্দ্ৰগিৰিৰ কি কৰিছিলে ৰজাৰ পৰা লৈ লৈছিলে কিন্তু চন্দ্ৰগিৰিৰ ৰজাজন স্বাধীন নাছিলে তেওঁ কাৰ তলত আছিলে তেওঁ আছিল তেতিয়াৰ আৰ্কট বা বৰ্তমানৰ কৰ্ণাটকৰ যিজন কৰ্ণাটক আছে তাৰ নৱাবৰ আণ্ডাৰত সেই সময়ত কৰ্ণাটকৰ নৱাব কোন আছিলে আনোৱাৰুদ্দিন আছিলে তো কৰ্ণাটকৰ নৱাব আনোৱাৰুদ্দিনে ফ্ৰান্সক ক'লে যে তোমালোকে কি কাম কৰিলা তোমালোকে মোৰ দেশৰ ভিতৰত থকা জাগাতে কাজিয়া বেচাল কৰিলা তো কি কৰিলে তেওঁ মহফুজ খান নামৰ এজন সেনাপতি পাতি মহফুজ খানৰ হাতত প্ৰায় 10,000 সৈন্য বাহিনী এটা ফ্ৰান্সক হৰুৱাবলৈকে পঠিয়াই দিলে এতিয়া ফ্ৰান্সৰ সৈন্য বাহিনী নাই ফ্ৰান্সে প্ৰায় 700 পৰা 1500 ভিতৰত এটা সৈন্য বাহিনী ৰেডি কৰিলে তাত কি আছিল ফৰাচী সৈন্য আছিল আৰু কি আছিল ভাৰতীয় ট্ৰেইনিং দিলা সৈন্য আছিল আৰু সেনাপতি গুণ আছিল কৰ্নেল পাৰাডিজ বুলি এজন সৈন্য অধিনায়ক আছিল তো কৰ্নেল পাৰাডিজে সৈন্য বাহিনী লৈ কেনে আনোৱাৰুদ্দিনৰ সৈন্য বাহিনীৰ লগত যুদ্ধ কৰিলে আৰু কি হৈ গ'ল আনোৱাৰুদ্দিনৰ সৈন্য বাহিনীটো কি কৰিলে তেওঁ সম্পূৰ্ণ ধ্বংস কৰি দিলে তো তাৰ ফলত কি হৈ গ'ল সেই যুদ্ধত চাব দুপ্লে কি দেখা পালে ভাৰতীয় সৈন্য বাহিনী বহুত বিশাল আছিল প্ৰায় 10-12 হাজাৰ সৈন্য বাহিনী এটা আগু আহিলে ফ্ৰান্সৰ ফালৰ পৰা প্ৰায় 1000 ওচৰা-ওচৰি সৈন্য বাহিনীৰ যুদ্ধ কৰিব গৈছিল আৰু গোটেইবিলাক ইউৰোপীয় নাছিলে তাত ম্যাক্সিমামে কি আছিল ভাৰতীয় সৈন্যক যাক বন্দুক চলাব ট্ৰেনিং দি লৈছিল তো দুপ্লে দেখিলে কি এই সৈন্য বাহিনীবিলাক দেখা দে হাতী ঘোঁৰা লৈ ঢাক ঢোল বজাই দেখাত ডাঙৰ সৈন্য বাহিনী কাৰণ সেই সৈন্য বাহিনী ঘৰুৱাবলৈকে অকণমান ইউৰোপীয় ট্ৰেনিং থকা সৈন্য থাকিলে হ'ল তো তেতিয়া দুপ্লে কি দেখা পালে এখন নতুন সাম্ৰাজ্য গঢ়াৰ প্লেন দেখিলে ফৰাচী সাম্ৰাজ্য আমি ইয়াতে ইউৰোপৰ পৰা সৈন্য আনিব নালাগে ইয়াৰে ভাৰতীয় সৈন্যক ভালকে ট্ৰেনিং দিলাম ট্ৰেনিং দি কিনে আমি ভাৰতবৰ্ষখন দখল কৰিম তো এই লগতে এই পৰা কোনো অনুপ্ৰাণিত হ'ল ফৰাচী ইংলিছ বিলাক অনুপ্ৰাণিত হ'ল দেখিলে আৰে ফ্ৰান্সে কৈছে আমি কৰিব নোৱাৰো কি তো সেই সময়ত কি হৈ গ'ল এই যুদ্ধখন ভালকে চলি থাকিলে আৰু সেই সময়ত যি লা বৰ্ডিনো আছিলে তেওঁৰো কি হৈছিলে যিটো নেভি আছিলে সেইটো কলৈ ঘূৰি গ'ল মৰিচাছলৈকে ঘূৰি গ'ল কিয় বতাহ আহিছিলে বতাহ ধুমুহাত ফৰাচী নৌবাহিনী ধ্বংস হৈছিলে তো লা বৰ্ডিনো মৰিচালৈকে গুচি গ'ল আৰু অলৰেডি ইউৰোপত কি হ'ল এইলা চেপেলা সন্ধি হ'ল আৰু কি হ'ল এইলা চেপেলা সন্ধিয়ে ফ্ৰান্স আৰু ইউৰোপৰ মাজত ফ্ৰান্স আৰু ব্ৰিটিছৰ মাজত ইউৰোপত শান্তি চুক্তি কৰিলে আৰু এই শান্তি চুক্তিৰ মতে কি হ'ল যিখন মাদ্ৰাজ আছিলে মাদ্ৰাজখন ফৰাচীবিলাকে ঘূৰাই দিবলগীয়া হ'ল আকৌ ব্ৰিটিছক ঘূৰাই দিবলগীয়া হ'ল গতিকে কি হ'ল যিটো তেওঁলোকৰ অৱস্থা আছিলে অৱস্থাটো একে থাকি গ'ল ফ্ৰান্সৰ যি অৱস্থা আছিলে ফ্ৰান্সে নিজৰ জেগাত থাকি গ'লে আৰু ব্ৰিটিছ যি অৱস্থাত থাকিলে ব্ৰিটিছ নিজৰ অৱস্থাত থাকি গ'লে ইয়াৰ পৰা ব্ৰিটিছৰ পৰোক্ষভাৱে কি লাভ হৈছিলে চাব যিখন মাদ্ৰাজ আছিলে সেইখন তেওঁলোকে চন্দ্ৰগিৰি ৰজাৰ পৰা পাইছিলে আৰু চন্দ্ৰগিৰি ৰজা কাৰ আণ্ডাৰত আছিলে আৰ্কট নৱাবৰ আণ্ডাৰত আছিলে তো তেওঁলোকে আৰ্কট নৱাবক বছৰি 1200 পেগোডা এটা টেক্স দি আছিলে তো যেতিয়া তেওঁলোকে ফ্ৰান্সৰ পৰা এইখন পালে তেওঁলোকে নৱাবক ক'লে যে নৱাব এইখনটো আমি ব্ৰিটিছৰ পৰা পাইছোঁ মানে ফ্ৰান্সৰ পৰা উভতাই পালোঁ গতিকে এইখনক আপোনাৰ নহয় গতিকে আমি ব্ৰিটিছে কি কৰিব এতিয়া নৱাবক সেই 1200 পেগোডাটো দিয়াটো বন্ধ কৰি দিলে তো মাদ্ৰাজখন কি হৈ গ'ল অফিচিয়েলি ব্ৰিটিছৰ হৈ গ'ল বিকজ ইট ৱাজ গিভেন বাই ফ্ৰেন্স টু ব্ৰিটিছ ডিউ টু দ্য ট্ৰিটি অফ আইলা চেপেলা ঠিকে আছে তো প্ৰথম আমি ফাৰ্ষ্ট কৰ্ণাটক ৱাৰখন দেখিলোঁ এতিয়া তাৰ ছিগনিফিকেঞ্চ চাওক লিখা আছে বেটেল অফ চেণ্টম ফ্ৰেঞ্চ ফৰ্চেছ আনোৱাৰুদ্দিন নৱাব কৰ্ণাটক অ'কে এইটো আমি ডিছকাছ কৰিলোঁ এ স্মল আৰ্মি আণ্ডাৰ কেপ্টেইন পাৰাডিছ ডিফেটেড দ্য ষ্ট্ৰং ইণ্ডিয়ান আৰ্মি আণ্ডাৰ মহফুজ খান এট চেণ্টম তো এইটো আমি ছিগনিফিকেঞ্চটো দেখিলোঁ This was an eye-opener for Europeans in India. It revealed that even a small disciplined army could easily defeat a much larger Indian army. Further, this war adequately brought out the importance of naval force in Anglo-French conflict in the Deccan. So, এইখিনি কি আছিল significance আছিল এইখিনি মই অলৰেডি আমরা ডিসকাস কৰিলো এতিয়া চাওক কৰ্ণাটক ওয়াৰ্স বিলাক সব কত চলি আছিল কৰ্ণাটক ওয়াৰ দুটা ক্ষেত্ৰত হৈছিল এটাত কত হৈছিল এই যেটো আমাৰ কৰ্ণাটক এৰিয়া আছে তাত হৈছিল আৰু কত হৈছিল এই হায়দৰাবাদত হৈছিল যত আমাৰ উত্তৰ চৰকাৰ বুলি কও এই হায়দৰাবাদত কি হৈছিল যুদ্ধ হৈ আছিল কৰ্ণাটকৰ সাকসেছন আৰু হায়দৰাবাদৰ সাকসেছন লৈ কেনে এই কৰ্ণাটক ওয়াৰ্স বিলাক হৈছিল তাত এফালে ফ্ৰান্সে যোগ দিছিল আৰু এফালে ব্ৰিটিছে যোগ দিছিল এটা সেকেন্ড কৰ্ণাটক ওয়াৰ এতিয়া কি হল সেকেন্ড কৰ্ণাটক যুদ্ধ সময়ত কেনেকুৱা হৈছিল ফ্ৰান্সৰ ফালে কোন আছিল দুপ্লে আছিল আকৌ কি হল সেই সময়তে হায়দৰাবাদৰ যিজন হেৰি আছিল নিজাম হায়দৰাবাদৰ নিজামৰ মৃত্যু হল তাৰ পাছত কি কৰিলে তাতে কি কৰিলে নাসিৰজঙে কি কৰিলে তাত মানে নাসিৰজং কোন আছিল হায়দৰাবাদ নিজামৰ দ্বিতীয় পুতেকে কি কৰিলে তেওঁ
ৰজা হ'ম বুলি কেনে ক'লে মই নিজাম হ'ম বুলি আকৌ নাছিৰ জঙৰ যিজন প্ৰথম আগৰ হায়দৰাবাদৰ নিজাম আছিলে তেওঁৰ নাতিয়েকৰ নাম আছিল মুজাফৰ জং তেওঁ ক'লে কি মইহে বোলে হায়দৰাবাদৰ নিজাম হ'ম কাৰণ মোক মোগল সম্ৰাটে এপইণ্ট কৰিছে যুদ্ধ ঘোষণা হ'ল ঠিক সেইদৰে কি কৰিলে মাৰাঠাসকলে কি কৰিছিলে যিখন কৰ্ণাটক আছিলে কৰ্ণাটক আক্ৰমণ কৰিছিলে আৰু তাৰ নবাবক হত্যা কৰিছিলে হত্যা কৰি কেনে তেওঁ জোৱায়েক চান চাহিবক বন্দী কৰি লৈ গৈছিলে আৰু তেতিয়াতো উপায় নাছিলে তেতিয়া কি হৈছিলে এই হায়দৰাবাদৰ যি আগৰ নিজাম আছিলে তেওঁ কি কৰিছিলে আহি কেনে আনোৱাৰদ্দিন নামৰ মানুহ এজনক কৰ্ণাটকৰ গাদীত বহাই থৈছিলে মানে চাব বহাই কেনে হায়দৰাবাদৰ নিজাম মৰি থাকিলে আৰু এতিয়া কি হ'ল আনোৱাৰদ্দিন কৰ্ণাটকৰ সিংহাসনত বহিলে আৰু হায়দৰাবাদৰ কি কৰিছিলে সিংহাসনখন খালী হৈ আছে এতিয়া কি কৰিলে মাৰাঠাবিলাকে কি কৰিলে চান চাহিবক মুকলি কৰি দিলে চান চাহিব ঘূৰি কেনে ক'লে আৰে এইটো আনোৱাৰদ্দিন সিংহাসনত বহিছে কেনেকৈ হ'ব কাৰণ মইহে আগৰ নবাবৰ জোৱায়েক হয় গতিকে মোৰ অধিকাৰ আছে আনোৱাৰদ্দিন বেলেগৰ মানুহ আৰু অলৰেডি কি হৈছে হায়দৰাবাদত নাছিৰ জঙে কৈছে কি মই ৰজা হ'ম আকৌ মুজাফৰ জঙে কৈছে কি মই ৰজা হ'ম কাৰণ মোগল সম্ৰাটে মোক এপইণ্ট কৰিছে তেতিয়া কি হ'ল এই চান চাহিব আৰু মুজাফৰ জং দুজন লগ হৈ কলৈকে গ'ল ডুপ্লেৰ ওচৰলৈকে গ'ল গতিকে ডুপ্লেক ক'লে বোলে হেৰি মোক আপোনালোকে আমাক মানে সৈন্যবাহিনী দিয়ক ফৰাচী সৈন্যবাহিনী দিয়ক আপোনাৰ লগ হৈ কিনে আমি দখল কৰোঁ ডুপ্লে লগালগ খোজ হৈ গ'ল ডুপ্লে কি কৰিলে এজন ভাৰতীয় পাৱাৰফুল ৰজা এজন হায়দৰাবাদৰ ৰজা হ'বলৈ গৈ আছে এজন কৰ্ণাটকৰ ৰজা হ'ব গৈ আছে লগালগ কি কৰিলে ডুপ্লেৰ লগত সৈন্যবাহিনী সাহায্য দিলে তেওঁলোক আগুৱাই আহিলে আগুৱাই কেনে তেওঁলোকে কি কৰিলে আনোৱাৰদ্দিনক যুদ্ধ কৰিলে আৰু আনোৱাৰদ্দিনক কি কৰিলে যুদ্ধত তেওঁলোকে মাৰি পেলালে আৰু তেওঁৰ ডাঙৰ পুতেকক বন্ধ কৰিলে আৰু তেওঁৰ সৰু পুতেক বা দ্বিতীয় পুতেক যিজন আছিলে মহম্মদ আলী তেওঁ ত্ৰিচিনপল্লীলৈকে পলাই গুচি গ'ল তো কি হৈ গ'ল আৰু চান চাহিব ৰজা হ'ল কৰ্ণাটকৰ ৰজা হ'ল ঠিক আছে তাৰ পাছত কি হ'ল এই নাছিৰ জং আগুৱাই আহিলে নাছিৰ জং আগুৱাই আহি কেনে মুজাফৰ জঙৰ যুদ্ধ কৰিলে আৰু মুজাফৰ জঙক বন্দী কৰি কেনে লৈ গুচি গ'ল তাৰ পাছত কি হ'লে ডুপ্লে আকৌ নাছিৰ জঙৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিবলৈ প্লেন কৰিলে এই নাছিৰ জঙক কি কৰিছিলে আকৌ তেওঁৰ এজন সামন্ত আছিলে কুৰপাৰৰ নবাব বুলি কয় তেওঁ কুৰপাৰ নবাব বুলি কয় কুৰপাৰ নবাবে কি কৰিছিলে নাছিৰ জঙক মানে যুদ্ধ কৰিব ওলাওঁতে হত্যা কৰিলে এতিয়া ফ্ৰান্সবিলাক আৰামছে আহি কেনে কি কৰিলে নাছিৰ জঙৰ শিবিৰ দখল কৰিলে বহুত লুটপাট কৰিলে আৰু কোৱা মতে এনেকৈ কি যিখন পণ্ডিচেৰী আছিলে পণ্ডিচেৰীখন সোণেৰে উপচি গৈছিলে আৰু নাছিৰ জং কি আছিলে তেওঁ এক্টিং নিজাম আছিলে হয় নহয় এক্টিং নিজাম আছিল তো এক্টিং নিজামৰ যিবিলাক চিল মোহৰ থাকে সেই চিল মোহৰ বোলে ডাক কৰি বেচিছিলে কোনে কিমান দিব সেই ডাকত বোলে এটা চিলৰ দাম বোলে ৬০,০০০লৈকে উঠিছিলে তো কি কৰিছিলে এই প্ৰথম অৱস্থাত কি কৰিছিলে এই নাছিৰ জং মৰাৰ পাছত কি হ'ল মুজাফৰক ৰজা পাতিলে আৰু ফ্ৰান্সৰ বহুত প্ৰফিট হৈছিলে আৰু সেইকাৰণে কি কৰিছিলে এই মুজাফৰ জঙে ফ্ৰান্সৰ এজন প্ৰখ্যাত সেনাপতি আছিলে ভাৰতবৰ্ষত তেওঁ এনে আচল নাম চাৰ্জ আছিলে তেওঁ বুচি বুলি জানো সেই বুচিক কি কৰিছিলে তেওঁ নিজৰ হায়দৰাবাদত ৰাখিছিলে প্ৰায় ৪১০০ ওচৰা-ওচৰি ফ্ৰান্সৰ সৈন্যক ৰাখিছিলে আৰু তেওঁলোকক ভৰণ পোষণ দিবৰ কাৰণে উত্তৰ চাকা নামৰ কেইখনমান জিলা তেওঁলোক এৰি দিছিলে আৰু তাৰ পৰা পোৱা টেক্সেৰে সৈন্যবাহিনীটো ফ্ৰান্সৰ সৈন্যবাহিনী হায়দৰাবাদত চলি আছিলে আৰু কি হৈ গ'ল দেখিলোঁ কি যুদ্ধৰ প্ৰথম অৰ্ধত কি হ'ল ডুপ্লে দুজন ৰজা সহায় কৰিলে কাক সহায় কৰিলে চান চাহিব কৰ ৰজা হ'ল আৰ্কটৰ আৰু মুজাফৰ জং কৰ ৰজা হ'ল হায়দৰাবাদৰ আৰু তাৰ পিছত কি হ'ল এই মুজাফৰ জঙৰ কিছুদিন পিছত কোনোবাই আকৌ মুজাফৰ জঙক হত্যা কৰিলে তাৰ পাছত কি কৰিলে ডুপ্লে মুজাফৰ জঙৰ এজন পুতেক আছিলে তেওঁৰ নাম আছিলে চালাবত জঙক কি কৰিলে তাৰ নিজাম পাতি থৈ আহিলে তো কি হ'ল এতিয়া বেটেল অফ অম্বৰত কি হৈছিলে আনোৱাৰদ্দিনৰ মৃত্যু হৈছিলে এইখিনি আমি চালোঁ এতিয়া চাওক এইটো কি আছিলে ইউৰোপত ৭ বছৰীয়া যুদ্ধৰ কাৰণে হৈছিলে এতিয়া আহিলে কি ওকে এতিয়া এটা ঘটনা ঘটি আছিলে কি এই প্ৰথম অৱস্থাত কি হৈছিলে ফ্ৰান্সে যুদ্ধত জয়লাভ কৰিছিলে বাট ইছ্যুটো কি হৈছিলে ইংলিছবিলাক শান্ত হৈ যোৱা নাছিলে ইংলিছবিলাকে দেখিলে কি ফ্ৰান্সে ইমান যুদ্ধ কৰিলে যে দে আৰ ভেৰি প্ৰফিটেবল তেওঁলোকে দুখন ৰাজ্যৰ ওপৰত প্ৰভুত্ব খটুৱালে দক্ষিণাত্য ক'বলৈ গ'লে কাৰ হৈ গ'ল ফ্ৰান্সৰ হৈ গ'ল কাৰণ একফালে কৰ্ণাটক একফালে হায়দৰাবাদ তো ব্ৰিটিছবিলাকে এই যে মহম্মদ আলী যে আছিল মহম্মদ আলী পলাই গৈছিলে আনোৱাৰদ্দিনৰ ল'ৰা যিজন বেটেল অফ অম্বৰত মাৰা গৈছিলে আনোৱাৰদ্দিনৰ ল'ৰা মহম্মদ আলীক কি কৰিলে ব্ৰিটিছে সহায় কৰিম বুলি ক'লে আৰু মহম্মদ আলীৰ কথা মতে ব্ৰিটিছে কি কৰিলে এই যিজন আমাৰ চান চাহিব আছিলে তেওঁৰ ৰাজধানী আৰ্কটখন অৱৰোধ কৰিলে চান চাহিবৰ লগত কি হ'ল ব্ৰিটিছৰ যুদ্ধ হ'ল আৰু ব্ৰিটিছৰ লগত কোন আছিলে মহম্মদ আলী যোগ হৈ আছিলে তো ব্ৰিটিছ মহম্মদ আলী তাৰপিছত মহীশূৰৰ বা তাঞ্জোৰৰ যি ৰজা আছিলে তেওঁলোকে লগ হৈ যুদ্ধ কৰিলে আৰু কি কৰিলে চান চাহিবক যুদ্ধত হৰুৱাই মাৰি পেলালে তো মহম্মদ আলী কৰ ৰজা হ'ল আৰ্কটৰ ৰজা হ'ল তো সেইখিনি অৱস্থা তাত চলি থাকিলে আৰু ঘটনাটো কেনেকুৱা হ'ল কৰ্ণাটকৰ যুদ্ধ হ'ল ছেকেণ্ড কৰ্ণাটকৰ যুদ্ধত কি হ'ল প্ৰথমতে চান চাহিব আৰ্কটৰ ৰজা হ'ল পিছত মুজাফৰ জঙত চালাবত জন হায়দৰাবাদৰ নিজাম হ'ল এই জাগাত কিছে ফৰাচী জিকি আছে পিছত আকৌ ব্ৰিটিছে কি কৰিছে আনোৱাৰদ্দিনৰ পুতেক মহম্মদ আলীক সহায় কৰিছে মহম্মদ আলী কি কৰিলে আকৌ
সান জাহিবক মাৰি আকৌ আৰ্কত দখল কৰিলে তো আৰ্কত এতিয়া কাৰ কব্জাত থাকি গ'লে ব্ৰিটিছৰ কব্জাত হায়দৰাবাদত কোন বহি আছে ফৰাচী বহি আছে তো এনেকুৱা এটা পৰিস্থিতি চলি আছিল এই যুদ্ধখনত কি হৈছিল ফ্ৰান্সৰ চৰকাৰে এই যুদ্ধখন নিজৰ অফিচিয়েলি কৰা নাছিল এখন আনঅফিচিয়েল যুদ্ধখন কৰি আছিল আৰু যুদ্ধ নেতৃত্ব কৰি লৈ আছিল ফ্ৰান্সোৱা ডুপ্লে লৈ আছিল তো ভাৰতৰ ফৰাচী গভৰ্ণৰ আছিল তো ডুপ্লে এইবিলাক কাজত একচুৱেলি কি ফৰাচী কোম্পানী টোটেলি প্ৰাইভেট কোম্পানী নাছিলে তাত চৰকাৰৰ শেয়াৰ বেছি আছিল তো চৰকাৰ ভাল পোৱা নাছিলে তো তেওঁলোকে কি কৰিছিলে ডুপ্লেক ভাৰতৰ পৰা ঘূৰাই লৈ গ'ল ঠিক আছে আৰু তাৰ ফলত কি হ'ল সেকেন্ড কৰ্ণাটক যুদ্ধ হেনেকৈ সামৰণি পৰিলে এতিয়া আহিলে কি সেই সময়ত তৃতীয় কৰ্ণাটক যুদ্ধ আমি সিচুৱেচনখিনি চাওঁ এইটো কি আছিল ইউৰোপত 7 বছৰীয়া যুদ্ধৰ ফলত হৈছিল ইউৰোপত ব্ৰিটিছ আৰু ফ্ৰান্সে 7 বছৰীয়া যুদ্ধ কৰি আছিল সেই সময়ত কি হ'ল ভাৰতবৰ্ষত যিজন ফ্ৰান্সৰ গভৰ্ণৰ আছিল তেওঁৰ নাম আছিল লালি এজন যুদ্ধ সমৰকুশল নেতা আছিল তেওঁ ভাৰতবৰ্ষত আহিলে আহি ক'লে কি এই ভাজি আমি কি কৰিম মানে ব্ৰিটিছক ভাৰতবৰ্ষৰ পৰা শেষ কৰি দিম তো সেইবেলে কি কৰিলে তেওঁ হায়দৰাবাদত যে থৈ গৈছিলে বুচি নামৰ সেনাপতিজনক তেওঁ মাতি আনিলে বুচি এজন সুদক্ষ সেনাপতি আছিল তেওঁলোক আহিলে আহি কেনে কি কৰিলে ইউৰোপীয়ন সৈন্য ললে ভাৰতীয় সৈন্য গোটালে লৈ কেনে লোকে ইংলেণ্ডৰ লগত যুদ্ধ আৰম্ভ কৰি দিলে যুদ্ধ হ'ল যুদ্ধতে সবতকে এটা ফেমাস হ'ল বেটেল অফ ওয়ানডিয়াস খন বহুত ফেমাস হয় এখন কি আছিল দিস ইজ ডিসাইসিভ বেটেল আছিল আফটার দিস বেটেল ফ্রেঞ্চ লাইক দেয়ার পর্তুগিজ এন্ড ডাচ কাউন্টারপার্টস ইন্ডিয়া কনফাইন্ড দেমসেলফ টু দেয়ার স্মল এনকেপস টু কমার্স দ্য ইংলিশ বিকেম সুপ্রিম নো মোর ইউরোপিয়ান রাইভেল ইন ইন্ডিয়া তো বেটেল অফ ওয়ানডিয়াসত কি হৈছিল লালি আৰু বুচি দুজন ফ্ৰান্সৰ সেনাপতি পৰাভূত হৈছিল সম্পূৰ্ণ বেয়াকে পৰাভূত হৈছিল কাৰ হাতত সাৰ আয়াৰ কুতে তেওঁলোকক যুদ্ধত বেয়াকে হৰাইছিল আৰু তাৰ ফলত কি হৈছিল ফ্ৰান্সৰ সৈন্য বাহিনী বা ফ্ৰান্সৰ যি মিলিটাৰী মাইট আছিল হেইটো ভাৰতবৰ্ষত সম্পূৰ্ণ শেষ হৈ গৈছিল আৰু ব্ৰিটিছ কি হৈছিল মানে টোটেলি একছত্ৰী ইউৰোপীয় পাৱাৰ হৈ পৰিছিল কাৰণ অলৰেডি পৰ্তুগীজসকল অকাল পৰি গৈছিল ডাচসকল অকাল পৰি গৈছিল ফ্ৰান্সসকলক তেওঁলোকে হৰুৱাই ললে এতিয়া ব্ৰিটিছসকল কি হ'ল ভাৰতৰ একছত্ৰী পাৱাৰফুল শক্তিত পৰিণত হ'ল আৰু সেই সময়ত এনেকুৱা হৈছিল কি যে ফ্ৰান্সৰ যেটো মৰেল আছিল বহুত ডাউন হৈ গৈছিল আনকি বেটেল অফ ওয়ানডিয়াস হৰাৰ পিছত ফ্ৰান্সৰ দুজন সেনাপতি মানে তেওঁলোক অফিচাৰ আছিল ডেফাৰ আৰু ডুবেই বুলি তেওঁলোকে নিজৰ মাজতে কাজিয়া লাগিছিল মানে কি হৈছিল ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানী বহুত কৰাপ্টেড হৈ গৈছিল তেওঁলোকে জাস্ট কি কৰে যুদ্ধহে কৰে বেহা বেপাৰৰ প্ৰতি গুৰুত্ব নাছিল তো যুদ্ধই হ'ল ডেফাৰ আৰু ডুবৈ নামৰ মাজত কাটাকাটি হৈছিল আৰু ডেফাৰে বলে ডুবৈ কাটি দুটুকুৰা কৰি দিছিল কাৰণ ডেফাৰৰ ভয় আছিল যে ডুবৈ হাতত এনেকুৱা কিছুমান কাগজ পত্ৰ আছিল যাৰ জৰিয়তে কি হলে হয় মানে বাকি এই ফ্ৰান্সৰ কৰাপ্টেড বহুত কেজন অফিচাৰ ধৰা পৰিলে হয় আৰু বেটেল অফ ওয়ানডিয়াসৰ পিছত কি হৈছিল যিজন ফৰাচী জেনেৰেল গভৰ্ণৰ লালি তেওঁ আত্মসমৰ্পণ কৰিছিল ছায়াকুটৰ হাতত তো লালিক কি কৰিলে ইংলেণ্ডে বন্দী কৰিলে আৰু 7 বছৰীয়া ৰণৰ শেষত যেতিয়া শান্তি চুক্তি হ'ল ঘূৰাই পঠাইছিল কিন্তু লালি ইমানে দুৰ্ভাগ্য আছিল যে লালিক কি কৰিছিল ইউৰোপত লৈ গৈ কেনে ফ্ৰান্সৰ চৰকাৰে তেওঁ মানে কৰ্তব্যত অৱহেলা বা দেশৰ প্ৰতি বিশ্বাসঘাতকতা কৰা বুলি লালিক তেওঁলোকে মৃত্যুদণ্ড দিছিল তো এইদৰে কি হৈছিল ভাৰতৰ যিজন পাৱাৰফুল হেড বা গভৰ্ণৰ ফ্ৰান্সৰ গভৰ্ণৰ আছিল তেওঁ নিজ দেশত গৈ কেনে মৃত্যুক সাবটি ল'বলগীয়া হৈছিল এতিয়া চাওক কজেছ অফ ইংলিছ সাকসেছ এণ্ড ফ্ৰেঞ্চ ফেইলৰ এতিয়া ভাৰতত যে কি চাওক সেই সময়ত ইউৰোপত কেনেকা ফ্ৰান্সৰ নাম বহুত ফেমাস হয় ফ্ৰান্সত কি আছে তাত নেপোলিয়ন আছিল ফ্ৰান্সৰ পাৱাৰফুল চতুৰ্দশ লুই দা 14th এইবিলাক ফ্ৰান্সৰ পাৱাৰফুল ৰজা আছিল ফ্ৰান্সে এটা সময়ত ইউৰোপৰ আধা জাগা দখল কৰি থৈছিল তো এনেকুৱা এটা শক্তিশালী পাৱাৰ ব্ৰিটিছৰ হাতত ভাৰতত কিয় ঘাটি খাইছিল তাৰ ৰিজন বিলাক চাওক কি আছিল ইংলিছ কোম্পানী প্ৰাইভেট এন্টাৰপ্ৰাইজ ইয়েস ইংলিছ কোম্পানী কি আছিল এটা প্ৰাইভেট কোম্পানী আছিল আৰু ইংলিছ কোম্পানী কি আছিল সম্পূৰ্ণ স্বাধীনতা আছিল তেওঁলোকৰ ৰজাৰ পৰা একো ধৰা বান্ধা নাছিল তেওঁলোকে যি ইচ্ছা নিজৰ মতে কৰিব পাৰিছিল ইংলিছ নেভিয়াৰ সুপিৰিয়ৰ অবভিয়াসলি ব্ৰিটিছসকলৰ কি আছে নৌবাহিনী ফ্ৰান্সতকে বহুগুণে উন্নত আছিল আনকি চাব যায় যদি বেটেল অফ ট্ৰালফ্ৰাগাৰ যত আছিল তাত লৰ্ড নেলসনে নেপোলিয়নৰ সৈন্যবাহিনীক অকল নেভিডতে পৰাভূত কৰিছিল ইংলিছ had 3 important places namely Calcutta, Bombay and Madras where the French had only one Pondicherry তো ব্ৰিটিছৰ তিনটা জায়গা তেওঁলোক আন্ডাৰত আছিল কি আছিল কলকাতা আছিল বোম্বে আছিল আৰু মাদ্ৰাজ আছিল যত ফ্ৰান্সৰ অকল কোৱাৰ্টাৰ কৰিছিল পণ্ডিচেৰীত আছিল যেতিয়া যুদ্ধ হয় ব্ৰিটিছে কলিকতাৰ পৰা সহায় পায় বোম্বেৰ পৰা পায় মাদ্ৰাজৰ পৰা সৈন্যবাহিনী যায় কিন্তু ফ্ৰান্সৰ কি হয় তেওঁলোক অকল পণ্ডিচেৰীত থাকে আৰু যেতিয়া পণ্ডিচেৰী অধিকাৰ কৰে বাহিৰত থকা সৈন্যবাহিনীখিনি অকামিলা হৈ যায় British never neglected their commercial interest or fund available superiority of commanders like Ayarkut. তো ব্ৰিটিছে কি কৰিছিল ব্ৰিটিছে আহিছিল আহি ভাৰতত বিজনেছ কৰিছিল কিন্তু
ফ্ৰান্সে কি কৰিলে যুদ্ধহে কৰিলে ব্যৱসায় বুলি কৰিলে পিঠি দিলে ফ্ৰান্সৰ কথা হ'ল কি আমি যুদ্ধ কৰিব মানে আহিছিলে কি কৰিব বেপাৰ কৰিব কিন্তু শেষত কি কৰিলে জাষ্ট মানে যুঁজাৰ মানসিকতাত যুদ্ধ কৰি থাকিলে তেওঁলোকৰ আৰ্থিক অনাটন হ'ল চৰকাৰে লাভ নেদেখিলে সেইকাৰণে কি কৰিলে তেওঁলোকৰ বহুতক উভতাই লৈ গৈছিলে আৰু সুপিৰিয়ৰিটি অফ কমাণ্ডাৰ্ছ লাইক ছাৰ আয়াৰকুট এতিয়া চাব হা এই যে ছেকেণ্ড বেটেল অফ কৰ্ণাটক হৈছিলে তাত কি আছিলে আমি অলৰেডি এজন লৰেন্স বুলি আছিলে কেপ্টেইন লৰেন্স বুলি আছিল তাত সবতকৈ ফেমাছ কোন হৈছিলে তাত ফেমাছ আছিল ৰবাৰ্ট ক্লাইভে কি কৰিছিলে এই আৰ্কটক যে অৱৰোধ কৰিছিলে আৰ্কট কোনে অৱৰোধ কৰিছিলে ছানচাইবৰ ৰাজধানী ৰবাৰ্ট ক্লাইভে আৰ্কটত যুদ্ধ কৰিছিলে আৰু সেই সময়ত কি হৈছিলে ব্ৰিটিছৰ যিকেইজন জেনেৰেল আছিলে যেনেকৈ চাণ্ডাৰ্ছ গভৰ্ণৰ এজন আছিলে চাণ্ডাৰ্ছ বুলি তাৰপাছত তেওঁলোকৰ আয়াৰকু থাকিলে তাৰপিছত লৰেন্স থাকিলে এইবিলাক কি আছিলে অত্যন্ত সমৰকুশলী সৈন্য আছিলে আকৌ ইয়েছ ফ্ৰান্সৰ ফালেও আছিলে ডুপ্লে কি আছিলে এজন ভাল প্ৰশাসনিক মানুহ আছিলে কিন্তু তেওঁ যুদ্ধৰ বিষয়ে জ্ঞান একদম নাছিলে তাৰপাছত কোন আহিলে ফ্ৰান্সৰ লালি আহি গ'ল কাউণ্ট দা লালি কি আছিলে একদম এক্সপাৰ্ট সমৰকুশল ব্যক্তি আছিলে কিন্তু তেওঁ কি নাছিলে যিটো প্ৰশাসনীয় কেপাচিটি তেওঁৰ সেইটো বস্তু নাছিলে তেওঁ অকল যুদ্ধই কৰে আৰু তেওঁলোকৰ যিটো সমৰকুশলী ব্যক্তি আছিলে বুচি যাৰ প্ৰশাসনিক আইডিয়া আছিলে তেওঁ ক'ত বহাই থৈ দিছিলে হায়দৰাবাদত থাকি গৈছিলে তো বুচিয়ে যিখিনি সাহায্য পাব লাগিছিলে তলৰ বা বেলেগ অফিচাৰ্ছবিলাকৰ পৰা সেইটো বুচিয়ে পোৱা নাছিলে আৰু লগতে চাওক মিলিটাৰী স্কিল কি আছিলে ব্ৰিটিছসকলৰ মিলিটাৰী স্কিলত কি আছিলে দে আৰ ভেৰি ডিচিপ্লিন তেওঁলোকৰ যিবিলাক জেনেৰেলছ বা তেওঁলোকৰ কামাণ্ডাৰবিলাকৰ ষ্ট্ৰেটেজি বহুত ভাল আছিলে তেওঁলোক কি আছিলে টেকনলজিকেল ডেভেলপমেণ্ট সেই সময়ত কি আছিলে ইংলেণ্ডত যন্ত্ৰযুগৰ আৱিষ্কাৰ হৈছিলে তাত ষ্টিম ইঞ্জিন বনিছিলে তাত উৰণীয়াম আকৌ হৈছিলে তাৰ ফলত কি টেক্সটাইল ইণ্ডাষ্ট্ৰীৰ বহুত লাভ হৈছিলে আৰু কি কৈছে খেতিত্ব তেওঁলোকে যথেষ্ট আগবাঢ়ি গৈছিলে আৰু এই ষ্টিম ইঞ্জিন নাওত লগাই তেওঁলোকে আৰু বিভিন্ন জেগাত ইউজ কৰিছিলে তেওঁলোকৰ কি হৈছিলে সৈন্য বাহিনীৰ লগতে এগ্ৰিকালচাৰ উন্নতি হোৱাটো খাদ্যৰ অভাৱ কমি গৈছিলে আৰু তেওঁলোকে কি কৈছিলে এনেবল স্মলাৰ গ্ৰুপছ টু ডিফেট লাৰ্জ আৰ্মি ইয়েছ তো ফ্ৰান্সে কি কৰিছিলে বহুত ভাৰতীয় ৰজাৰ লগ হৈছিলে কিন্তু ব্ৰিটিছৰ সৈন্য বাহিনী ইমানে ষ্ট্ৰেটেজি আৰু ইকুইপড আছিলে যে তেওঁলোকে ডাঙৰ সৈন্য বাহিনীক পৰাভূত কৰিব পাৰিছিলে ষ্টেবল গভৰ্ণমেণ্ট এতিয়া চাব ইংলেণ্ড আৰু ফ্ৰান্সৰ ক্ষেত্ৰত চাব ষ্টেবল গভৰ্ণমেণ্ট কেনেকুৱা আছিলে ইংলেণ্ডত যেতিয়া গৌৰৱময় বিপ্লৱ হৈ গ'ল তাৰপাছত কি হ'ল ইংলেণ্ড বহুত ধুনীয়াকৈ ষ্টেবল হৈ চলি আছিলে কিন্তু ফ্ৰান্সত কি হৈছিলে ফৰাচী বিপ্লৱ হ'ল ৰজা মৃত্যু হ'ল তাৰপিছত আকৌ নেপোলিয়ন আহিলে নেপোলিয়নে কিছু সময় যুদ্ধ হ'ল আকৌ নেপোলিয়নৰ মৃত্যু হ'ল এই বিভিন্ন সময়ত কি হয় ফ্ৰান্সত মানে আপ এণ্ড ডাউন চলি আছিলে আৰু ফ্ৰান্সৰ চৰকাৰত কেনেকুৱা হৈছিলে চৰকাৰ নিজেই বহুত বিদ্ৰোহৰ সন্মুখীন হৈ আছিলে কিন্তু ব্ৰিটেইনৰ যিখন চৰকাৰ তেওঁলোক বহুল অংশে ষ্টেবল আছিলে তাত ধুনীয়াকৈ তেওঁলোকৰ পাৰ্লিয়ামেণ্টে শাসন চলাই আছিলে এই সকলো যেতিয়া চৰকাৰ শাসন থাকিব নিজৰ দেশত তো আল্টিমেটলি বাহিৰত কাম ভালকৈ হৈ থাকিব তো ব্ৰিটিছৰ কি হৈছিলে ফ্ৰান্সতকৈ এইবিলাক যথেষ্ট ষ্ট্ৰং পইণ্ট আছিলে আৰু কি আছিলে লেচাৰ জিল ফৰ ৰিলিজিয়ন ব্ৰিটিছৰ কি আছিলে যিবিলাক আমাৰ ডাচ থাকি গ'ল পৰ্তুগীজ থাকি গ'ল ফ্ৰান্স থাকি গ'ল তেওঁলোকতকৈ ব্ৰিটিছৰ কি আছিলে ধৰ্মান্ধতাৰ প্ৰতি মানে গুৰুত্ব কম আছিলে ব্ৰিটিছৰ ধৰ্মান্ধতা এটা সময়ত কৰি গৈছে কিন্তু এই পিছলৈকে কি হ'ল ব্ৰিটিছৰ ধৰ্মৰ প্ৰতি মানে কি হ'ল ধৰ্মত যি চলি বিজনেছ কৰিব লাগে তেওঁলোকৰ এই মাইণ্ডছেটটো হৈ গৈছিলে এই সকলোবিলাক ৰিজনৰ পৰা কি হৈছিলে ব্ৰিটিছসকলে বাকী ইউৰোপীয়ান শক্তিতকৈ আগবাঢ়ি আছিলে আৰু চবতকৈ ইম্পৰ্টেণ্ট আছিলে কি কৈছিলে ডেপ্ট মাৰ্কেট ব্ৰিটিছে কি ইউজ কৰিছিল ডেপ্ট মাৰ্কেট সেই সময়ত কি আছিলে দ্য বেংক অফ ইংলেণ্ড বা চেণ্ট্ৰেল বেংক অফ ইংলেণ্ড নামৰ যিটো মেইন বেংক আছিলে তাত কি কৰিছিলে তাৰ পৰা ৰজাই বা যি ৰাজকীয় সম্পত্তিয়ে কি কৰিছিলে মানুহক ধন ধাৰে দিছিলে তো কি কৰিছিলে এই ডেপ্ট মাৰ্কেটত কি কৰে ব্ৰিটিছসকলে সেই বেংকৰ পৰা লোন লৈ কি কৰে তাত সুত আকাৰে ঘূৰাই দিয়ে আৰু কয় নহয় যেতিয়া মানুহে লোন ল'ব তাৰ কি হ'ব তেতিয়া তাৰ কাম কৰা আগ্ৰহ বৃদ্ধি পায় আৰু তেওঁলোকৰ পইচা নাটনি হৈছে কি কৰিব তেওঁলোক তালৈকে গ'ল লোন খুজিলে লোনৰ পৰা পইচা ল'লে যুদ্ধ বিগ্ৰহ কৰিলে নতুন জেগা দখল কৰিলে নতুন টেক্স লগালে আকৌ সেই পইচা কি ক'লে সুত লৈ কেনে বেংকক ঘূৰাই দিলে তো তেওঁলোকে এই যিটো ডেপ্ট মাৰ্কেট ইউজ কৰিছিলে তাৰ ফলত কিন্তু পইচা নাটনি হোৱা নাছিলে আৰু যেতিয়া তেওঁলোকে লোন লৈছিল লোন ল'লে চুকাব লাগিব লোনটো খুজাব লাগিব গতিকে কি লোন খুজাবলৈ তেওঁলোকে বেহা বেপাৰতো গুৰুত্ব দিছিলে তো তেওঁলোকৰ যিটো মানে গ'ল আছিলে গ'লটো পুৰা ক্লিয়াৰ কি আছিলে হয় যুদ্ধ কৰিম বেপাৰ কৰিম আৰু বেপাৰ কৰি কি কৰিব লাগিব আমি প্ৰফিট কৰিব লাগিব কাৰণ আমাৰ লোন আছে এই সকলোবিলাকৰ কাৰণে কি হৈছিলে ব্ৰিটিছ বাকীবিলাক ইউৰোপীয় শক্তিতকৈ বহুখিনি আগবঢ়া আছিলে এতিয়া আমি চাওঁ হওক যিটো শক্তি সৰ্বশেষ লাষ্টত আহিলে সেয়া কোন আছিল ডেনিছসকল ক'বা ডেনমাৰ্কৰ পৰা আহিছিলে তেওঁলোকৰ বিষয়ে চাওঁ হওক এতিয়া চাওক ডেনছ বা ডেনিছসকলৰ কথা তেওঁলোকৰ দিশোৱা আছিলে তেওঁলোকৰ কত তেওঁলোকৰ ইয়াৰ ট্ৰেডিং পোষ্ট আৰু ফেক্টৰীজবিলাক আছিলে তেওঁলোকৰ সেটেলমেণ্ট ক'ত আছিলে ট্ৰাংকোবাৰ্ড সেটেলমেণ্ট আছিলে তেওঁলোক তাতে প্ৰথম বহিছিলে তেওঁলোকে এয়া চাওক ফেক্টৰীজবিলাক ক'ত আছিলে কালিকাটত আছিলে কলাচেলত আছিলে
মছলিপট্টনমত আছিলে ঠিক সেইদৰে তেওঁলোকে ট্ৰেডিং পোষ্ট আছিলে বালাসোৰ পিপলি চেৰামপুৰ এইবিলাকত কি আছিলে তেওঁলোকৰ ট্ৰেডিং পোৰ্ট আছিলে লগতে তেওঁলোকৰ আছিলে আন্দামান নিকোবৰ তেওঁলোকে ফেক্টৰী বনাইছিলে The Danish East India Company was established in 1616 The founded factory at Tranquebar near Tanjore তেওঁলোকে তাঞ্জোৰ ওচৰত ট্ৰাংকোবাৰ প্ৰথম ফেক্টৰী বনাইছিলে প্ৰিন্সিপাল সেটেলমেন্ট was শ্ৰীৰামপুৰ near কলকাতা এতিয়া যে আমাৰ শ্ৰীৰামপুৰ আছে তাত কি হৈছিলে কলকাতাৰ ওচৰত তেওঁলোকৰ প্ৰিন্সিপাল মেইন তাত তেওঁলোকৰ settlement আছিলে better known for missionary activities than for commerce তো ডেনিছ সকলে কি কৰিছিলে বিশেষকৈ তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছিলে তেওঁলোকে বেহা বেপাৰৰ হলনি বা যুদ্ধ হলনি ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু তেওঁলোকৰ এটা সময়ত কি হৈছিলে ব্যৱসায়ত বেছি লাভ হোৱা নাছিলে fail to strengthen themselves and were forced to sell all their settlement of India to British in 1845 তো অলৰেডি দেখিলো তেওঁলোক কি আছিল মিশনাৰী আছিল তেওঁলোকে মিলি ধৰ্ম প্ৰচাৰ কৰিছিল obviously তেওঁলোকৰ ধৰ্ম প্ৰচাৰ তেওঁলোকে সফলতা লাভ কৰিছিল তেওঁলোকে ভাৰতত বহুত ডেনিছ মিশন এতিয়ালৈকে চলি আছে আৰু হেকত কি হল যেতিয়া তেওঁলোকে বিজনেছত লাভ নহয় যুদ্ধ কৰিব পৰা কেপাচিটি নাছিল তেওঁলোকে কি কৰিলে ভাৰতত যিমান তেওঁলোকৰ ট্ৰেডিং পোষ্ট বা এৰিয়া আছিল তেওঁলোকে ইংলেণ্ডক বেছি কিনে ইয়াৰ পৰা তেওঁলোক কি গুচি গল তো আমি দেখিলো কি ভাৰতবৰ্ষত শক্তিকে একাধিক্ৰমে দেখিলো প্ৰথমতে পৰ্তুগীজ আহিলে ফাৰ্ষ্টত আহি লাষ্টতে গল পিছত ডাচ বা ওলন্দাজ বিলাক আহিলে ব্ৰিটিছৰ লগত হাই কেনে খেদা খালে বেটেল অফ চিনচুৰাত তাৰ পাছত কোনলে ব্ৰিটিছ আহিলে তাৰ পাছত ফ্ৰেন্স আহিলে বেটেল অফ ওৱানডিয়াছত তেওঁলোকৰ কঁকাল ভাঙি গল লাষ্টত ডেনিছসকল আহিলে তেওঁলোকে কি কৰিলে যুদ্ধ বিগ্ৰহ নকৰাকে নিজৰ ব্যৱসায়ত লাভ নোৱা দেখি নিজৰ যিটো তেওঁলোকৰ ট্ৰেডিং পোষ্ট বা ফেক্টৰী বিলাক ব্ৰিটিছক বেছি দি কিনে গুচি গল আৰু হেকত কোন বাকি থাকিলে গৈ কিনে ভাৰতবৰ্ষসকল ব্ৰিটিছ একছত্ৰী শক্তি হৈ বাকি থাকিলে আৰু ব্ৰিটিছৰ কাৰ লগত আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী তো আমি নেক্সট ভিডিঅ'ত কি চাম ইষ্ট ইণ্ডিয়া কোম্পানী কেনেকৈ ৰাইজ হল তেওঁলোকে কেনেকৈ সফলতা লাভ কৰিলে আমি সেই বিষয়ে চাব লাগিব এতিয়া চাওক এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন দি থোৱা আছে The Anglo-French rivalry in India was part of their global rivalry aiming supremacy. Trace the course of their wars in India and also examine the reason for French failure. To actually কি আছিল যেটো ইংল্যান্ড আৰু ইষ্ট ইণ্ডিয়া কোম্পানী অফ ব্ৰিটিছ আৰু ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ যেটো যুদ্ধ হৈছিল তাৰ একচুৱেল কাৰণ ক'ত আছিল প্ৰথম হৈছিল অষ্ট্ৰিয়ান ৱাৰ অফ সাকসেছন তাৰ পাছত 7 বছৰীয়া যুদ্ধ এইবিলাক সকলো কাৰণে কি হৈছিল ভাৰতত তেওঁলোকৰ যুদ্ধ লাগি আছিল তো এই কোৰ্সটো আমাক চাব দিছে আৰু কি দিছে আমাক ফৰাচীৰ ফেইলিয়ৰৰ কাৰণবিলাক চাব দিছে আমি ব্ৰিটিছৰ সাকসেছৰ কাৰণ দেখিলো তো কি চাব লাগিব আমি ফৰাচীৰ তাত পৰাজয়ৰ কাৰণ গতিকে এইটো আছিল এটা মেইনছৰ ফালৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন যেটো আমি 250 শব্দৰ ভিতৰত কৰিব লাগিব তো আমাৰ যেটো ইভেন্ট অফ ইউৰোপিয়ানছ বা ইউৰোপিয়ান সকলৰ আগমনখিনি চালো ইয়াৰ পাছত আমাৰ কি হিব ব্ৰিটিছৰ বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাফল্যখিনি আমি চাম তো আমাক লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি থাকিব ধন্যবাদ বিদায়